মাতুৰিহঁতৰ দলৰ মুকলি বিহু মেলা এই বিহু মেলা হৈছে চতিয়াৰ প্ৰাণ চতিয়াৰ গৌৰৱ অসমৰ গৌৰৱ অসমৰ প্ৰথম মুকলি বিহু মেলা পতা ঘৰে পতা আমাৰ চতিয়াৰ বাবে গৌৰৱৰ দিন এই গৌৰৱ উজ্জ্বল এটি সোণালী ইতিহাস অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে চতিয়াৰ গৌৰৱ অসমৰ গৌৰৱ পতা ঘৰে পতা প্ৰথম মুকলি বিহু মেলা মাতুৰিহঁতৰ দলৰ সদৌ চতিয়া সাৰ্বজনীন মাতুৰিহঁতৰ দলৰ মুকলি বিহু মেলা আজি যোৰহাট পৰিবহন নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়ি গৈছে মাতুৰিহঁতৰ দলৰ আমাৰ যি ধৰ্মীয় ক্ষেত্ৰ আছে তাত বন্তি প্ৰজ্বলন কৰিবৰ বাবে এয়া 107 বছৰ চতিয়াৰ গৌৰৱ অসমৰ গৌৰৱ সদৌ চতিয়া মাতুৰিহঁতৰ দলৰ মুকলি বিহু মেলা এই গৌৰৱ উজ্জ্বল ফলত আমি উপনীত হৈছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাতুৰিহঁতৰ দলৰ মাতুৰি আমাৰ গৌৰৱ মাতুৰিহঁতৰ দলৰ মুকলি বিহু দেৰি হ'ব নহয় আপোনাৰ ৰাস্তাটো এৰি দিয়া এয়া আগবাঢ়ি গৈছে তেখেত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া মাতুৰিহঁতৰ দলত আমাৰ বাবে অতি গৌৰৱৰ দিন আমাৰ বাবে এটি গৌৰৱ উজ্জ্বল ফল কৰাৰ মোৰ সৌভাগ্য হ'ল শতবৰ্ষ গঢ় কৰা এই অনুষ্ঠানটো সঁচাকৈ অসমৰ জাতীয় জীৱনৰ এক সম্পদ কেতিয়াবালৈ নিজে আহি মুকলি বিহু চাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ